তদন্ত চলাই আছিলো ৰহাৰ পিংকি দাসৰ নিৰুদ্দেশ হোৱাৰ বিষয়ে এটা নতুন মোৰ আহিছে গোটেই তদন্তটো আপোনালোকক জনাবলৈ মই সেইকাৰণে মাতিছো। পিংকি দাস এতিয়া জীৱিত আছে, আমি এইমাত্ৰ উদ্ধাৰ কৰিলো তেওঁৰ শক্তি। আৰু পিংকি দাসৰ যিদিনাখন নিৰুদ্দেশ হৈছিলে 11 তাৰিখে, নিৰুদ্দেশ হোৱাৰ পিছত তেওঁ ৰাতি ট্ৰাক এখনত উঠি ৰাহুল সিং বুলি এজন ব্যক্তিৰ লগত তেওঁ গুৱাহাটী পাইছিলে। দুদিন গুৱাহাটীত আমি যিজন এৰেষ্ট কৰিলো যোৱাকালি তেওঁলোকৰ লগত আছিলো। তাৰপিছত তেওঁ গৈ পেলাই পতংগা বুলি যিটো আমাৰ গড়চুক থানাৰ আণ্ডাৰত তাতে আপোনাৰ পম্পী দলে বুলি মহিলা এগৰাকীৰ ঘৰত তেওঁ আশ্ৰয় লৈ আছিলে। তেতিয়া 10-15 মিনিট আগতে আমি উদ্ধাৰ কৰি হিচাপে আৰু যেতিয়া ডেড বডিটো ইয়াত আমি উদ্ধাৰ কৰিছিলো 11 তাৰিখে নিশা, তেতিয়া পিছদিনাখন ৰাতিপুৱা তেওঁৰ দেউতাক, মাক, তাৰপিছত তেওঁৰ মামাক আৰু ওচৰৰে ব্যক্তি এইবাৰ তেওঁলোকে আহি আইডেণ্টিফাই কৰিছিলে। আপোনালোককো প্ৰেছ বাইট দিছিলে যে আমাৰ ইত্যাদি। গতিকে আমি তেতিয়াৰ পৰা অকণমান বস্তুটো সন্দেহত আছিলে আমাৰ, আৰু আমি সেইকাৰণে DNA কালেক্ট কৰি থৈছিলো। আৰু এতিয়া যিটো পিংকি দাসৰ উদ্ধাৰ হ'ল, গতিকে বৰ্তমান যিটো মৃতদেহ আছিলে, যিটো আপোনাৰ পিংকি দাসৰ পৰিয়ালে নি সৎকাৰ কৰিলে, সেই মৃতদেহটো DNA পৰীক্ষা আমি কৰাব লাগিব। আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি এইটো আহ্বান জনাম যাতে আপোনালোকে আৰু আইডেণ্টিফাই কৰাৰ কাৰণে পাব্লিচিটি কৰে। নগাঁও ক'ব নালাগে, কাৰণ নগাঁও হ'লে ইমান দিনে অভিভাৱক ওলালে বাহিৰৰ কোনোবা জিলাৰ হ'ব পাৰে। গতিকে আমি মৃতদেহ সৎকাৰ কৰাৰ আগতে যিবিলাক আমি আইডেণ্টিফিকেশ্যন কৰাইছিলে, তেওঁৰ মাক মীনাক্ষী দাসে কৰিছিলে, মনমোহন দাসে কৰিছিলে, দেউতাক বিকাশ দাস, তেওঁৰ মামায়েক হয় মাইনু দাস, তেওঁৰ মাহীয়েক হয় উৎপল দাস, তেওঁৰ সম্পৰ্কীয় হয়। গোটেইখিনি মানুহে তেওঁলোকে আইডেণ্টিফাই কৰি আপোনালোককো প্ৰেছ বাইট দি ইয়াৰ পৰা লৈ গৈছিলে। তাৰপিছত যিখিনি আমি ইনভেষ্টিগেশ্যনত পালো যে তেওঁ ঘৰৰ পৰা কাজিয়া লাগি ওলাই আহিছিলে। তেওঁৰ হাতত এখন বহী আছিলে য'ত বিভিন্ন মানুহৰ নাম্বাৰ আছিলে, আৰু সেই নাম্বাৰত আমি গম পালো বহীখন তেওঁ লগত লৈ গৈছিলে। যদিও আমাৰ এটা সন্দেহ হ'ল যে ৰাতি 11টা কিমানত গুৱাহাটী পাবলগীয়া কিবা ব্যৱস্থা আছে। আমি সেইটো তদন্ত কৰি আছিলো। ISBTত আমি দুজন লিংক পালো। তেওঁ নিজৰ মোবাইলটো ব্যৱহাৰ কৰা নাছিলে, যিটো ঘৰৰ পৰা লৈ গৈছিলে। তেওঁ য'ৰ পৰা মোবাইল ব্যৱহাৰ কৰি আছিলে, তাকে পাই তাৰ পৰাই ব্যৱহাৰ কৰি আছিলে। আৰু তেনেকে আমি সেই বস্তুটো আমি গালি জাৰি চাই গম পালো যে ইয়াৰ পৰা ট্ৰাকত উঠি তেওঁ ৰাহুল সিঙৰ লগত গৈছিলে। ৰাহুল সিং এজন উত্তৰ প্ৰদেশৰ ব্যক্তি, আৰু তেওঁৰ লগত কাকত ফটোগ্ৰাফো আমি পাইছো। সেইখিনি তাত উঠি যোৱাৰ পিছত তেওঁ ISBTত নামিলে। ISBTত আমি যি দুজন এৰেষ্ট কৰিছো, তেওঁলোকৰ লগত দুদিন আছিলে ISBTত। তাৰপিছত তৃতীয় দিনাখন তেওঁ নিৰুদ্দেশ হ'ল। নিৰুদ্দেশ হোৱাৰ পিছত পম্পী দলেৰ ভায়েক সমৰজিৎ দলে তেওঁ অটো চলাই তেওঁ ছোৱালীজনীক পাই পেলাই তেওঁৰ ঘৰত লৈ আশ্ৰয় দিছে। এতিয়া বৰ্তমান তেওঁ জীৱিত আছে। আমাৰ সদৰ তেওঁ তাতে আছে, তেওঁ লৈ আহি আছে ছোৱালীজনী অলপ 1 ঘণ্টামান পিছত। এতিয়া বাকী থাকিলে যিজন ইয়াত আমি মৃতদেহ পাইছিলো, যিগৰাকী আমি DNA পৰীক্ষাৰ কাৰণে প্ৰিজাৰ্ভেশ্যনৰ কাৰণে ৰখা হৈছে। আমি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আহ্বান জনাম যাতে আপোনালোকে দিয়ে, আৰু কোনোবা যদি আমাক কণ্টেক্ট কৰে আমি তেতিয়াহ'লে আৰু তদন্তটো আগুৱাই লৈ যাবলৈ সুবিধা হ'ব। ইতিমধ্যে আমি সেইটো তদন্ত চলাই ৰাখিম, সেইটো বন্ধ নহ'ব। তাৰ কাৰণে এটা বেলেগ কেছ আমি ৰেজিষ্টাৰ কৰাই আছিলে নগাঁও সদৰ থানাত, আৰু নিৰুদ্দেশৰ কেছটো আমাৰ ৰহা থানাত আছিল। বৰ্তমানখিনি মই ক'ব পতংগা গড়চুক গুৱাহাটী। সেইটো মই আপোনালোক আহ্বান জনাইছো যে আপোনালোকে পাব্লিচিটি দিয়ক। আমি DNA ৰাখিছো, যদি কোনোবাই আহি ক্লেইম কৰে যে আমাৰ হয়, তেতিয়া আমি DNA এক্সাম কৰাব পাৰিম। কিন্তু আমাৰ এইটো তদন্ত থাকিবই, তদন্তটো আমি বন্ধ নকৰো যাতে ইয়াত কোনে হত্যা কৰি তেওঁ পলাই থৈ গ'ল। পাঁচজনৰ না মই কৈ আছো যিখিনি নিৰুদ্দেশ হোৱাত সহায় কৰিছে ছোৱালীজনী, আমি প্ৰথমতে হানিফ আলী আৰু তেওঁৰ লগত দুজন ধৰিছিলো। তেওঁলোকৰ ঘৰত গৈ ছোৱালীজনীৰ লগত ফটো উঠিব বিচাৰিছিলে জবৰদস্তি।
আৰু বহুত ফোনত কমিউনিকেশ্যন কৰি থাকে, হেৰাছমেণ্ট কৰে, মাকে আমাক অভিযোগ কৰিছিল, সেই অভিযোগৰ ভিত্তিত আমি এৰেষ্ট কৰিছোঁ। তাৰপিছত গুৱাহাটীত আমি দুজন ব্যক্তি বিহাৰী সম্প্ৰদায়ে তেওঁলোকক এৰেষ্ট কৰা হৈছে। তেওঁলোকে ছোৱালীজনীক আৰক্ষীক চমজাই দিব লাগিছিলে, যিহেতু অকলে পাইছে, নিদি পেলাই মোবাইলৰ চিমটো ৰাখি থৈছিলে ছোৱালীজনী, আৰু লগতে দুদিন আশ্ৰয় দি ৰাখিছিলে। আৰু তেওঁলোকৰ কৰ্তব্য আছিলে যে এনেকুৱা যদি এজনী ছোৱালী পায়, তাকো মাইনৰ, তেওঁলোকে লগে লগে থানাত বা ওচৰত পুলিচক জনাই দিব লাগিছিল। আৰু ISBT পুলিচ থানাও আছে। তো সেইটো নকৰিলে তেওঁলোকে আৰু দুদিন ৰাখি আশ্ৰয় দি তাৰপৰা তেওঁলোকৰ হেৰিৰ পৰা আকৌ নাইকিয়া হ'ল, আকৌ ৰাহুলৰ লগত কমিউনিকেশ্যন। ৰাহুলক এৰেষ্ট কৰা হৈছে। আৰু ৰাহুলৰ লগত আমি গাড়ীত যেতিয়া লৈ গৈছে ইয়াৰ পৰা গুৱাহাটীত, তো ৰাহুলৰ লগত তেওঁৰ মানে ফটোগ্ৰাফো পাইছোঁ, যিখিনি অকণমান ইয়াত নক'ব দিগদাৰী। তেওঁলোকে কিডনেপিঙত জড়িত নাই, হেৰেছমেণ্টত জড়িত। নাই, ৰেপটো এতিয়া আমি তেওঁ আনিলেহে তেওঁৰ পৰা আমি ষ্টেটমেণ্ট ল'লে পৰৱৰ্তী সময়ত আমি যিখিনি পাওঁ, যি যি হৈছে, বাকী আমি সেইটো কেছৰ তদন্ত ৰখা হৈ থাকিব। ড্ৰাইভাৰ। বিহাৰৰ দুজন ISBTৰ এজন চকীদাৰ হয়, এজন পৰ্টাৰ হয়, বস্তু মাল নিয়া। কেছ নম্বৰটো মই দিম। ধন্যবাদ।